নমস্কাৰ বন্ধুসকল 2025 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি সকলোৱে চলাই আছে নিশ্চয়। তো আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচৰ যিখিনি আপোনাৰ চিলেবাছ আছে, চিলেবাছ দিয়া হৈছে। তো চিলেবাছ মতে গোটেই ভিডিঅ'টো বনাইছোঁ মই। আৰু গোটেই টপিকখিনি একচুৱেলি কি হৈছে আপোনালোকে স্ক্ৰীণত দেখা পাইছে, মই গোটেই চিলেবাছখন লোৱা নাই, মেইন কিছুমান টপিক লৈছোঁ, তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আৰু বনাম পাছলৈ। তো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিছোঁ আপোনাৰ হিষ্ট্ৰী অফ আছামৰ বিষয়ে। তো এনচিয়েণ্ট এণ্ড মেডিয়েভেল কিংডম অফ আছাম, নটাবল ৰুলছ এণ্ড দেয়াৰ কণ্ট্ৰিবিউশ্যন, আছাম ডিউৰিং দ্য ব্ৰিটিছ এৰা, হিষ্ট্ৰী অফ ইণ্ডিয়াত আহিছোঁ এনচিয়েণ্ট এণ্ড মেডিয়েভেল মডাৰ্ণ হিষ্ট্ৰী, নেশ্যনেল মুভমেণ্ট এণ্ড ইণ্ডিপেণ্ডেন্স ষ্ট্ৰাগল, কালচাৰ অফ আছাম, ইয়াত আছে আপোনাৰ ট্ৰেডিশ্যনেল আৰ্টছ ফৰ্মছ, মেজৰ ফেষ্টিভেলছ, নটাবল পাৰ্চনেলিটিজ ইন লিটাৰেচাৰ, স্পৰ্টছ এণ্ড আৰ্টছ। নেক্সটত আৰু আছে ৱাইল্ড লাইফ চেঞ্চুৰীজ এণ্ড টুৰিজিম ইন ইণ্ডিয়া। তো এইখিনি ওপৰত আমি MCQখিনি যুগুত কৰিছোঁ। তো বন্ধুসকল প্ৰথম কুৱেশ্যন লৈছোঁ, দ্য কেপিটেল অফ দ্য কামৰূপ কিংডম ডিউৰিং দ্য বাৰ্মা ডিনেষ্টি ৱাজ। তো বৰ্মন বংশৰ সময়ত কামৰূপ ৰাজ্যৰ ৰাজধানী কি আছিল? তো ইয়াৰ ৰাইট আনচাৰ হ'ব আমাৰ অপশ্যন এ, প্ৰাগজ্যোতিষপুৰ। ঠিক আছে। তো নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য কছাৰী কিংডম? কছাৰী ৰাজ্যৰ শেষৰজন শাসক কোন আছিলে? তো ইয়াৰ আনচাৰ আপোনাৰ আনচাৰটো হ'ব অপশ্যন বি, গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অৰিজিনেল নেম অফ দ্য আহোম কিংডম? তো ইম্পৰ্টেণ্ট কুৱেশ্যন। তো আহোম ৰাজ্যৰ মূল নাম কি আছিলে আচলতে? তো অপশ্যন এ হৈছে আমাৰ ৰাইট আনচাৰ, মুং দুং চুম খাম। তো ইয়াৰ এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তো নেক্সটত আহিছোঁ আমি, হুইচ ডিনেষ্টি ৰুল কামৰূপ ডিউৰিং দ্য 4th century? ঠিক আছে, 4th শতিকাত কামৰূপত কোন পৰিয়ালে শাসন কৰিছিল? তো ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, বৰ্মন ডিনেষ্টি। তো নেক্সট কুৱেশ্যনত আহিছোঁ আমি, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য কছাৰী কিংডম? কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিলে? ইয়াৰ উত্তৰ হ'ব ডিমাপুৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ ফেমাছ বেটল ৱাজ ফট বিটুইন দ্য আহোম এণ্ড দ্য মোগল ইন 1671? তো সকলোৱে গম পাইছে, বেটল অফ শৰাইঘাট। কেতিয়াবা চনটো সুধিব পাৰে, কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল, সেইটো চাব আপোনালোকে, 1671। তো ইয়াৰ পৰা এটা মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে আই বটনত প্ৰেছ কৰি চাব পাৰে শৰাইঘাটৰ যুদ্ধৰ বিষয়ে। তো নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম ডিনেষ্টি? তো আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? তো ইয়াৰ উত্তৰটো হৈছে আমাৰ পুৰন্দৰ সিংহ। অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ কিং ইন্ট্ৰডিউচ দ্য পাইক ছিষ্টেম ইন দ্য আছাম? তো পাইক ছিষ্টেমটো ইয়াত একচুৱেলি দুটা হেৰি হ'ব পাৰে, চুকাফা আৰু মোমাই তামুলী বৰবৰুৱা। ঠিক আছে, মোমাই তামুলী বৰবৰুৱা। তো যদি এনেকৈ ধৰণে থাকে তেতিয়াহ'লে ইয়াত হ'ব চুকাফা, আৰু যদি চুকাফা নাথাকি মোমাই তামুলী হয় তেতিয়াহ'লে মোমাই তামুলীটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য কামতা কিংডম? তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব? কমতা ৰাজ্যৰ ৰাজধানী কি আছিল? অপশ্যন এ হৈছে আমাৰ ৰাইট আনচাৰ, কোচবিহাৰ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য ট্ৰিটি চাইন বিটুইন দ্য আহোম এণ্ড মোগল ইন 1663? 1663 অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, ট্ৰিটি অফ ঘিলাধাৰী ঘাট। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ আহোম কিং ফাৰ্ষ্ট এজিউম দ্য টাইটল স্বৰ্গদেউ? কোন আহোম ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধিটো পাইছিল, গ্ৰহণ কৰিছিল? তো ইয়াৰ অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, চুকলেংমুং। ঠিক আছে। নেক্সট কুৱেশ্যনত আহিছোঁ, হোৱাট ৱাজ দ্য নেম অফ দ্য আহোম কিং হু শিফটেড দ্য কেপিটেল টু ৰংপুৰ? ঠিক আছে, আহোম ৰজাই ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল, কোনজন ৰজাই? তো ইয়াৰ উত্তৰ হৈছে আমাৰ অপশ্যন এ, ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য আহোম জেনেৰেল হু ডিফিটেড দ্য মোগল ফ'ৰ্চ ইন দ্য বেটল অফ আলাবৈ? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, অতন বুঢ়াগোহাঁই। তো আলাবৈ যুদ্ধত মোগলসকলক পৰাজিত কৰা আহোম সেনাপতি কোন আছিলে? লাচিত বৰফুকনো আছিলে, কিন্তু আলাবৈ যুদ্ধত অতন বুঢ়াগোহাঁই তেওঁলোকক পৰাজিত কৰিছিলে। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, হুইচ ডিনেষ্টি ৰুল আছাম আফটাৰ দ্য ফল অফ দ্য বাৰ্মন
ডিনেষ্টি। তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? বৰ্মন বংশৰ পতনৰ পাছত অসমত কোন পৰিয়ালে শাসন কৰিছিল? তো ইয়াত উত্তৰ হ'ব অপশ্যন ডি, মেলেচাছ ডিনেষ্টি। তো ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাব এইখিনি গোটেইখিনি। নেক্সট কুৱেশ্যনত লৈছোঁ, হোৱাট ৱাজ দ্য ট্ৰেডিশ্যনেল টাইটল অফ দ্য আহোম প্ৰাইম মিনিষ্টাৰ? তো আহোম ৰজাৰ প্ৰধানমন্ত্ৰীৰ যিটো এটা টাইটল আছে, উপাধি আছিলে, তো কি আছিলে? ইয়াৰ ৰাইট আনচাৰ ইজ অপশ্যন চি, বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য স্পিৰিচুৱেল এডভাইজৰ টু দ্য কিং ভাস্কৰ বৰ্মন? তো ভাস্কৰ বৰ্মনৰ আধ্যাত্মিক উপদেষ্টা কোন আছিল? তো ইয়াৰ অপশ্যন বি হৈছে আমাৰ ৰাইট আনচাৰ, হিউৱেন চাং। ঠিক আছে, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। বন্ধুসকল, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য চুতীয়া কিংডম বিফৰ ইট ৱাজ এনেক্সড বাই দ্য আহোম? তো চুতীয়া ৰাজ্যখন আহোমসকলে দখল কৰাৰ আগতে তেওঁলোকৰ শেষৰজন ৰজা কোন আছিলে? ঠিক আছে, তো ইয়াৰ উত্তৰটো হৈছে আমাৰ অপশ্যন চি, নিত্যপাল। ঠিক আছে, তো নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য কোচ ফ'ৰ্চ ডিউৰিং দ্য ৰেইন অফ নৰনাৰায়ণ? তো নৰনাৰায়ণৰ শাসনকালত কোচ সৈন্য অধিনায়ক কোন আছিলে? ঠিক আছে, তো ইয়াৰ উত্তৰ হৈছে আমাৰ অপশ্যন এ, চিলাৰায়। ঠিক আছে, নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ অফ দ্য ফলোয়িং ইজ এন ইম্পৰ্টেণ্ট এছপেক্ট অফ দ্য আহোম এডমিনিষ্ট্ৰেশ্যন চিষ্টেম? তো আহোম শাসন ব্যৱস্থা কোনটো গুৰুত্বপূৰ্ণ দিশ আছিলে? তো ইয়াত আছে অপশ্যন এত আছে ডিচেন্ট্ৰেলাইজড পাৱাৰ ষ্ট্ৰাকচাৰ, বিত আছে ষ্ট্ৰং মিলিটাৰী হিয়াৰাৰ্চি, চিত আছে ইন্ট্ৰডাকশ্যন অফ কাৰেঞ্চি চিষ্টেম। তো গোটেইকেইটাই শুদ্ধ হয় আমাৰ। তো অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ, অল অফ দ্য এভভ। Which dynasty was the ruler of Assam during the 6th century AD known for his alliance with the Gupta Empire? তো ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? বৰ্মন ডিনেষ্টি। অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ। নেক্সটত আহিছোঁ, which Ahom king is known for his contribution to Assamese literature and culture, including the commissioning of the Burundi's historical records? তো ইয়াৰ কাৰেক্ট আনচাৰটো আমাৰ হ'ব অপশ্যন ডি, চুকাফা। নেক্সট কুৱেশ্যনত আহিছোঁ, ইন আহোম কিংডম হু ৱাজ দ্য স্পেচিয়েল কেটেগৰী that perform the responsibility of bringing correspondence? তো চিঠি অনা নিয়াৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কোনটো শ্ৰেণী আছিল? তো ইয়াৰ ৰাইট আনচাৰ হ'ব আমাৰ অপশ্যন চি, কটকী। ঠিক আছে, নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, ইন হুইচ ইয়াৰ ধনঞ্জয় বুঢ়াগোহাঁই, পিয়লি ফুকন এণ্ড জিউৰাম মেধি ৰ'জ এ ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ অকুপেশ্যন ইন আছাম? ঠিক আছে, তো ইয়াৰ ৰাইট আনচাৰ হ'ব আমাৰ অপশ্যন ডি, 1830। নেক্সট কুৱেশ্যনটোত আহিছে বন্ধুসকল, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ইন দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ আহোম ডিনেষ্টি? তো ইয়াৰ কোনটো শুদ্ধ ক্ৰমত আছে সেইটো ক'ব লাগে আমি। তো ইয়াৰ ৰাইট আনচাৰ হ'ব আমাৰ অপশ্যন বি, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ আৰু গৌৰীনাথ সিংহ। তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যনত আহিছে বন্ধুসকল, দ্য ইলাষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য আছামিজ মেডিয়েভেল টেক্সট হস্তি বিধানব ৱাজ ডন বাই? তো এইটো খালি এটা ভুল নকৰিব, আপোনালোকে চাব যে ইয়াত কৈছে কাৰ দ্বাৰা মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিধানৰ চিত্ৰকল্পন কৰা হৈছিল? ঠিক আছে, তো ইয়াৰ ৰাইট আনচাৰ হৈছে অপশ্যন এ, ডিবাৰ এণ্ড ডডোচাই। ঠিক আছে, ডিবাৰ এণ্ড ডডোচাই হৈছে আমাৰ কাৰেক্ট আনচাৰ। এনেই হস্তি বিধানখন কোনে লিখিছিলে? যদি কোনে লিখিছিলেতো সোধে, তেতিয়া ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে গম পাইছেনে? সুকুমাৰ বৈগত। ঠিক আছে, সুকুমাৰ বৈগত হ'ব আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন বি। তো নেক্সটত আহিছোঁ আমি, পিয়লি ফুকন ৱাজ হেংড ইন দ্য ইয়েৰ? পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিলে? জুলাই মাহৰ 26 তাৰিখে 1830 চনত। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য আহোম ডিনেষ্টি বিফৰ দ্য কিংডম ৱাজ এনেক্সড বাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী? তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? প্ৰমত্ত সিংহ। আহোম বংশৰ কোন ৰজাই ইংৰাজৰ পূব ভাৰতীয় কোম্পানী, যিটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা আহোম ৰাজ্যৰ অধিকাৰ কৰা পূৰ্বে শাসন কৰি আছিল? তো ৰাইট আনচাৰ অপশ্যন চি। নেক্সট কুৱেশ্যনত আহিছোঁ, when did the British East India Company formally annexed Assam? ঠিক আছে, ব্ৰিটিছ ইণ্ডিয়া কোম্পানী কেতিয়া অসমক অধিকাৰ কৰিছিল? তো ইয়াৰ ৰাইট আনচাৰ হ'ব
অপশ্যন বি 1838 নেক্সট কুৱেশ্যনত আহিছোঁ the discovery of which tea plant helped the British establish tea plantation in Assam ঠিক আছে তো ইয়াত ব্ৰিটিছৰ দ্বাৰা অসমত চাহ বাগিচা স্থাপন কৰাৰ বাবে কোনে চাহ গছটো আৱিষ্কাৰ কৰিছিলে নেক্সট কুৱেশ্যনত আহিছোঁ the discovery of which tea plant helped the British establish tea plantation in Assam ইম্পৰ্টেণ্ট কুৱেশ্যন এটা তো ব্ৰিটিছৰ দ্বাৰা অসমত চাহ বাগিচা স্থাপন কৰাৰ বাবে কোনজোপা চাহ গছ আৱিষ্কাৰ কৰা হৈছিল ঠিক আছে তো ইয়াৰ নামটো হৈছে আমাৰ অপশ্যন বি আছামিকা টি প্লেণ্ট অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনত আহিছোঁ হুইচ ব্ৰিটিছ অফিচাৰ ইজ created with the discovery of Assam tea and the establishment of its commercial production ঠিক আছে তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব কোন ব্ৰিটিছ কৰ্মচাৰীক অসম চাহ বাগিচা আৱিষ্কাৰ তথা বাণিজ্যিক উৎপাদনৰ বাবে কৃতিত্ব দিয়া হয় তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন এ মেজৰ ৰবাৰ্ট ব্ৰুচ ঠিক আছে ৰবাৰ্ট ব্ৰুচ হ'ব আমাৰ কাৰেক্ট আনচাৰ অপশ্যন এ নেক্সট কুৱেশ্যন হুইচ টি গাৰ্ডেন ৱাজ দ্য ফাৰ্ষ্ট টু বি এষ্টাব্লিছড বাই দ্য ব্ৰিটিছ ইন আছাম ব্ৰিটিছৰ দ্বাৰা অসমত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল অপশ্যন বি ডিব্ৰুগড় টি গাৰ্ডেন নেক্সট কুৱেশ্যন দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন আছাম ইমপ্লিমেণ্ট হুইচ এক্ট ইন 1873 that allowed them to control land revenue agriculture important question হয় তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ উত্তৰটো হ'ব আমাৰ আছাম লেণ্ড ৰেভিনিউ এক্ট অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনত আহিছে বন্ধুসকল হোৱাট ৱাজ দ্য প্ৰাইমেৰী ইম্পেক্ট অফ দ্য ব্ৰিটিছ ৰুল অন দ্য ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ অফ আছাম অসমৰ সামাজিক আৰু অৰ্থনৈতিক গঠনৰ পৰিসৰত ব্ৰিটিছ শাসনৰ প্ৰভাৱ কি আছিলে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ ইকনমিক এক্সপ্লয়টেশ্যন এণ্ড লেণ্ড ৰেভিনিউ ছিষ্টেম হৈছে আমাৰ কাৰেক্ট আনচাৰ অপশ্যন বি নেক্সট কুৱেশ্যনত আহিছোঁ হুইচ ৰিভল্ট ৱাজ লঞ্চ ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ইন 1894 ঠিক আছে ইয়াৰ 1994 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে কোন বিদ্ৰোহ আৰম্ভ হৈছিল কি বিদ্ৰোহ আৰম্ভ হৈছিল তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আমাৰ অপশ্যন বি পথৰুঘাট আপৰাইজিং অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনত আহিছোঁ দ্য আছাম বেংগল ৰেলৱে ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ ইম্পৰ্টেণ্ট কুৱেশ্যন অসম বেংগল ৰেলৱে কেতিয়া স্থাপন কৰা হৈছিলে 1892 অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হুইচ prominent Assamese leader was involved in the non-cooperate movement against British rule. So here correct answer কি হ'ব অপশ্যন এ হৈছে আমাৰ correct answer গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যনত আহিছোঁ which British policy led to the large scale tea cultivation in Assam important question তো ব্ৰিটিছৰ কোনটো নীতিৰ ফলস্বৰূপে অসমত বৃহৎ পৰিমাণৰ চাহৰ আৰম্ভ হৈছিলে ঠিক আছে চাহ কাল্টিভেশ্যনটো তো ইয়াৰ উত্তৰটো হৈছে আমাৰ অপশ্যন চি ৱেষ্টলেণ্ড গ্ৰাণ্ড ৰুল অফ 1838 কুৱেশ্যনত আহিছোঁ বন্ধুসকল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি ইনভলভ ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল এগেইনষ্ট দ্য ব্ৰিটিছ তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ অপশ্যন এ মংৰি ওৰাং হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনত আহিছোঁ হু ৱাজ দ্য লিডাৰ অফ দ্য আহোম ৰেজিষ্টেঞ্চ এগেইনষ্ট দ্য ব্ৰিটিছ এনেক্সেশ্যন ইন দ্য আৰ্লি 19th century তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 19 শতিকাত ব্ৰিটিছ অধিকাৰৰ বিৰুদ্ধে আহোমৰ প্ৰতিৰোধৰ নেতা কোন আছিল ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ গুমলধৰ কোঁৱৰ অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনত আহিছোঁ হুইচ ফেমাছ লিডাৰ ফ্ৰম আছাম প্লেড এ কি ৰোল ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ইন 1942 তো ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ হ'ব কুশল কোঁৱৰ অপশ্যন চি ঠিক আছে 1942 চনৰ কুইট ইণ্ডিয়া মুভমেণ্টত মুখ্য ভূমিকা পালন কৰা অসমৰ কোনজন নেতা আছিল তো তেওঁৰ নামটো হৈছে কুশল কোঁৱৰ নেক্সট কুৱেশ্যনত আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু বি এপইণ্টেড এজ এ মেম্বাৰ অফ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল
ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ব্ৰিটিছ শাসনৰ সময়ত অসমৰ পৰা প্ৰথম ব্যক্তি কোনজন আছিল যাক ভাৰতীয় বিমান চিভিল চাৰ্ভিচ সেৱাত নিযুক্তি প্ৰদান কৰা হৈছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ আনন্দৰাম বৰুৱা। ঠিক আছে, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ। হুইচ এক্ট ইন্ট্ৰডিউচড বাই দ্য ব্ৰিটিছ ইন আছাম প্ৰভাইডেড ফৰ দ্য ক্ৰিয়েশ্যন অফ লোকেল চেল্ফ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছ? তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এটা আছে ABCD, গোটেইকেইটা চাব পাৰে আপোনালোকে। ইণ্ডিয়ান কাউন্সিল এক্ট 1862, দ্য লোকেল চেল্ফ গভৰ্ণমেণ্ট এক্ট 1882, দ্য আছাম ভিলেজ এক্ট 1881 আৰু দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1915। তো এই শুদ্ধ উত্তৰটো কি হয় আমাৰ? বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। বি, দ্য লোকেল চেল্ফ গভৰ্ণমেণ্ট এক্ট 1882। নেক্সট কুৱেশ্যনত আহিছোঁ আমি। Who was the famous Assamese freedom fighter who was hanged by British for his role in the 1857 revolt? 1857 যি বিদ্ৰোহ হৈছিলে, তো তাত ফাঁচি দিয়া অসমীয়া ব্যক্তি কোন আছিলে? স্বাধীনতা সংগ্ৰামীজন নাম কি আছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ মণিৰাম দেৱান। অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ। দ্য ব্ৰিটিছ অফিচিয়েলি ডিক্লাৰ্ড আছাম এজ এ ছেপাৰেট প্ৰভিন্স ইন হুইচ ইয়েৰ? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1874। 1874 অপশ্যন এ, এইটো হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আণ্ডাৰ ব্ৰিটিছ ৰুল? ব্ৰিটিছ শাসনৰ অধীনত অসমৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? তো ইয়াৰ উত্তৰটো হৈছে আমাৰ অপশ্যন বি, ছাৰ এডৱাৰ্ড গ্ৰেট হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়েৰ ডিড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট? তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ব্ৰিটিছ চৰকাৰে অসমৰ কৃষি বিভাগটো কেতিয়া স্থাপন কৰিছিলে? অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, 1882। ঠিক আছে। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং ইটছ ছেকেণ্ড ছেছন হেল্ড ইন 1886? ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ, দেৱীচৰণ বৰুৱা। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য আৰ্লিয়েষ্ট আৰ্বান চিভিলাইজেশ্যন ইন ইণ্ডিয়া? তলৰ পৰা ভাৰতৰ কোনটো প্ৰথম নগৰ সভ্যতা আছিল? ঠিক আছে, উত্তৰ হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। নেক্সট কুৱেশ্যনত আহিছে বন্ধুসকল। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য এম্পায়াৰ? তো মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বন্ধুসকল? অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ, চন্দ্ৰগুপ্ত মৌৰ্য। ঠিক আছে। নেক্সট কুৱেশ্যনত আহিছে বন্ধুসকল। হুইচ ইণ্ডিয়ান এম্পায়াৰ ইজ ন'ন ফৰ স্প্ৰেডিং বুদ্ধিজিম টু মেনি পাৰ্টছ অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ বিভিন্ন প্ৰান্তত আপোনাৰ বৌদ্ধ ধৰ্ম প্ৰচাৰিত কৰা মানুহজন কোন আছিলে? ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ? অপশ্যন বি হ'ব আমাৰ কাৰেক্ট আনচাৰ, অশোকা। ঠিক আছে, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। তো নেক্সট কুৱেশ্যনত আহিছোঁ। দ্য কনচেপ্ট অফ জিৰ' ইন মেথমেটিক্স ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড ইন ইণ্ডিয়া ডিউৰিং হুইচ পিৰিয়ড? ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শূন্যৰ ধাৰণাটো ভাৰতত কেতিয়া প্ৰথম আৰম্ভ হৈছিলে? ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি, গুপ্তা পিৰিয়ড। ঠিক আছে। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল। দ্য ফাৰ্ষ্ট আছামিজ চুলতান অফ দিল্লী হু ফাউণ্ডেড দ্য দিল্লী চুলতানেট ৱাজ? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ, কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল। হুইচ চুলতান ইজ ন'ন ফৰ হিজ ইকনমিক ৰিফৰ্মছ এণ্ড মিলিটাৰী এক্সপেনশ্যন ইন দ্য দিল্লী চুলতানেট? তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ইম্পৰ্টেণ্ট হয়। অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, আলাউদ্দিন খিলজী হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ। দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স ইন 1857 ইজ অলছ' ন'ন এজ? কি নামেৰে জনা যায় 1857 ভাৰতীয় স্বাধীনতা যুদ্ধৰ আন এক নাম কি আছিলে? তো ইয়াৰ উত্তৰটো হৈছে আমাৰ অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ, স্পয়মুদ্দিন হৈছে আমাৰ কাৰেক্ট আনচাৰ। তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন চাব আপোনালোকে, এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ আপোনালোকক লাইক আৰু শ্বেয়াৰ কৰি দিব, কমেণ্টত জনাব ইম্পৰ্টেণ্ট হয় নে নহয়।
তো নেক্সট কুৱেশ্যন আহিছোঁ, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? তো ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ, A.O. হোমি হৈছে আমাৰ কাৰেক্ট আনচাৰ। সম্পূৰ্ণ নামটো A.O. মানে কি হৈছে আলান অক্টেভিয়ান হোমি হৈছে আমাৰ কাৰেক্ট আনচাৰ। ফুল ফৰ্মটো আপোনালোকে চাই থ'ব। Who was the first Governor General of Independence India? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন এ, লৰ্ড মাউণ্টবেটেন, ভাৰতীয় স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ ৰুলাৰ এষ্টাব্লিছ দ্য গুপ্তা এম্পায়াৰ ইন ইণ্ডিয়া? কোনে গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা শাসক কোন আছিলে? তো ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, চন্দ্ৰগুপ্ত 1, 2 তেনেকৈ ধৰণে আছে, আগতে কনফিউজ নহ'ব। চন্দ্ৰগুপ্ত 1 হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু বিকাম দ্য প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় ৰাষ্ট্ৰীয় নেশ্যনেল কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? ইয়াৰ অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ, এনি বেচেণ্ট। ঠিক আছে, নেক্সট কুৱেশ্যন আহিছে বন্ধুসকল, হু লেড দ্য চল্ট মাৰ্চ বা দাণ্ডি মাৰ্চ ইন 1930? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰটো হৈছে আমাৰ মহাত্মা গান্ধী, অপশ্যন চি। ঠিক আছে, নেক্সট কুৱেশ্যনত আহিছে বন্ধুসকল, দ্য ৰৌলেট এক্ট পাছড বাই দ্য ব্ৰিটিছ ইন 1990? ৰৌলেট এক্টখন 1919 চনত ব্ৰিটিছে পাছ কৰিছিল, আৰু সেইখন অপ'জ কৰিবৰ কাৰণে এটা মুভমেণ্ট হৈছিলে ইণ্ডিয়াত। সেই মুভমেণ্টটোৰ নাম কি আছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো হৈছে অপশ্যন এ, নন কৰ্পৰেট মুভমেণ্ট। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য লিডাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি INA ডিউৰিং ৱৰ্ল্ড ৱাৰ 2? ইম্পৰ্টেণ্ট হয়। ইয়াৰ ৰাইট আনচাৰ কি হ'ব আমাৰ? অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ, সুভাষ চন্দ্ৰ বস হৈছে আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় যি বাহিনী আছিলে INA, ইণ্ডিয়ান নেশ্যনেল আৰ্মি, নেতা আছিলে সুভাষ চন্দ্ৰ বস। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱেৰ হেল্ড ইন হুইচ ইয়েৰ? তো ভাৰতীয় স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন বছৰত অনুষ্ঠিত হৈছিলে? ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ৰাইট আনচাৰ হ'ব আমাৰ 1952 হৈছে আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন আহিছে বন্ধুসকল, হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য বেদিক পিৰিয়ড? ঠিক আছে, তো এইটো কোনটো ক্ৰম শুদ্ধ সেইটোও ক'ব লাগে আমি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধু অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ, আৰ্লি বেদিক এণ্ড লেটাৰ বেদিক হৈছে আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন এ। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য চিটি অফ পাটলিপুত্ৰ মডাৰ্ণ পাটনা তো ৱাজ দ্য কেপিটেল অফ হুইচ এনচিয়েণ্ট কিংডম? তো পাটলিপুত্ৰ যি আধুনিক আপোনাৰ পাটনাখন আছে, তো কোন প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিলে? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? উত্তৰটো হ'ব আমাৰ অপশ্যন এ, মগধ। ঠিক আছে, অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য অথৰ অফ দ্য ফেমাছ এনচিয়েণ্ট ইণ্ডিয়ান টেক্সট দ্য অৰ্থশাস্ত্ৰ? ঠিক আছে, প্ৰাচীন ভাৰতৰ বিখ্যাত অৰ্থশাস্ত্ৰৰ ৰচয়িতা কোন, ৰচকজনৰ নাম কোন আছিল? তো এইটো আপোনালোকে শুনিছে চাগে উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব আমাৰ চাণক্য, অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন আহিছোঁ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, বাবৰ। ঠিক আছে, বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট ৱাজ দ্য ষ্টাৰ্টেড বাই মহাত্মা গান্ধী ইন হুইচ ইয়েৰ? ঠিক আছে, ডিছঅবিডিয়েণ্ট মুভমেণ্টটো মহাত্মা গান্ধী কেতিয়া আৰম্ভ কৰিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ 1930, অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটোত আহিছোঁ, দ্য ফেমাছ বুক ডিস্কভাৰী অফ ইণ্ডিয়া ৱাজ ৰিটন বাই হুইচ ইণ্ডিয়ান লিডাৰ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ, জৱাহৰলাল নেহৰুৱে লিখিছিলে ডিস্কভাৰী অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দা ডিনেষ্টি? তো নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি, মহাপদ্মা নন্দা হৈছে আমাৰ কাৰেক্ট আনচাৰ।
নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট, ঠিক আছে, প্ৰথম বৌদ্ধ সভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন বি, ৰাজগড়িয়া হৈছে আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি? সূৰ্যমুখৰ শেষৰজন শাসকৰ নাম সুধিছে আমাক, কোন আছিলে? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ডি হৈছে আমাৰ ৰাইট আনচাৰ, বৃহদাৰ্থ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ দ্য মোগল এম্পায়াৰ? মোগল সাম্ৰাজ্যৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ নুৰজাহান, অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, ইন হুইচ ইয়েৰ ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই মহাত্মা গান্ধী? মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেণ্টটো কেতিয়া আৰম্ভ কৰিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ 1942, অপশ্যন এ। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ 1914 to 1918 had a significant impact on India. What was the major consequence for India? ঠিক আছে, বুজি পাইছে বোলো, এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ? অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, ইণ্ডিয়ান চলজাৰ ৱাজ ৰিক্ৰুইটেড ইন লাৰ্জ নাম্বাৰ টু ফাইট ফৰ দ্য ব্ৰিটিছ। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ইজ ন'ন ফৰ দ্য শ্লোগান ইনকলাব জিন্দাবাদ? ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটো হৈছে আমাৰ ভগত সিং, অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ, ইনকলাব জিন্দাবাদ। আৰু এজন আছে, তো এনেকৈ চাই ল'ব আপোনালোকে, মৌলানা হাছৰাত মহানিও হ'ব পাৰে, হয়, কিন্তু আপোনালোকৰ অপশ্যনত কি থাকে সেইটো চাই ল'ব। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ দ্য ইভেণ্ট ট্ৰিগাৰ্ড দ্য ৰিভল্ট অফ 1857 ইন ইণ্ডিয়া? ভাৰতত 1857 চনত বিদ্ৰোহৰ কাৰণ কি আছিল? 87ৰ যিটো ৰিভল্ট হৈছিলে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, দ্য ইন্ট্ৰডাকশ্যন ফৰ দ্য এনফিল্ড ৰাইফল এণ্ড ইটছ কাৰ্টিয়েজ। ঠিক আছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ ফেমাছ লিডাৰ লঞ্চ দ্য স্বদেশী মুভমেণ্ট ইন বেংগল? বেংগলত স্বদেশী মুভমেণ্টটো কোনজন নেতাই আৰম্ভ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ বিপিন চন্দ্ৰ পাল, অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য ফাৰ্ষ্ট বেটল অফ পানিপথ 1526 ৱাজ ফট বিটুইন হুইচ ৰুলাৰ? তো কাৰ মাজত পানিপথৰ প্ৰথম পানিপথৰ যুদ্ধ হৈছিলে কোন দুজন নেতাৰ মাজত? ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন এ, বাবৰ এণ্ড ইব্ৰাহিম লোধি। ঠিক আছে, অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য ফাৰ্ষ্ট ছেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড ইন হুইচ চিটি? তো আনচাৰটো দেখিছে আপোনালোকে, অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ, বম্বে, চি হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটোত আহিছোঁ বন্ধুসকল, দ্য পুৰাণছ আৰ এ কালেকশ্যন অফ হুইচ টাইপছ অফ লিটাৰেচাৰ? পুৰাণ কি ধৰণৰ সাহিত্য সংকলন? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ মাইথলজিকেল টেক্স, অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, দ্য ফেমাছ জালিয়ানাবাগ মেছাৰ টু প্লেচ ইন হুইচ ইয়েৰ? ঠিক আছে, জালিয়ানাবাগ হত্যাকাণ্ডৰ কেতিয়া সংঘটিত হৈছিল? ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত। শুদ্ধটো উত্তৰটো হৈছে আপোনালোকে চাই লওক, 1919 চনত, অপশ্যন বি, আৰু 13 এপ্ৰিল 1919 চনত জালিয়ানাবাগ হত্যাকাণ্ডটো হৈছিলে। নেক্সট কুৱেশ্যনটো আহিছে বন্ধুসকল, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ' টু দ্য ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি এজ এন এম্বেচাডৰ? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নহয়, অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ, বিজয় লক্ষ্মী পণ্ডিত হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য অল ইণ্ডিয়ান মুছলিম লীগ ইন 1906 চনত অল ইণ্ডিয়া মুছলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিলে? ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তো ইয়াৰ ৰাইট আনচাৰ হৈছে আমাৰ অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ, নৱাব চালিমুদ্দিন হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, দ্য চল্ট মাৰ্চ বা দাণ্ডি মাৰ্চ ষ্টাৰ্টেড অন 12 মাৰ্চ 1930 ফ্ৰম হুইচ প্লেচ? ক'ৰ পৰা আৰম্ভ হৈছিলে এইটো চল্ট মাৰ্চটো? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ সবৰমতী আশ্ৰম, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ।
নেক্সট কুৱেশ্যনটোত আহিছে বন্ধুসকল, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম মহিলাগৰাকীৰ নাম সুধিছে। উত্তৰটো হৈছে আমাৰ অপশ্যন এ, সৰোজিনী নাইডু। বন্ধুসকল অকণমান খৰকৈ পঢ়িছোঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে, তো চাব, ইম্পৰ্টেণ্ট হয় গোটেইখিনি ইম্পৰ্টেণ্ট হয়, চাব ভিডিঅ'টো শেষলৈকে আৰু জনাব কেনে পালে। তো নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য চাইমন কমিশ্যন ৱাজ ছেট আপ ইন হুইচ ইয়েৰ? চাইমন কমিশ্যন কেতিয়া গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1927 চনৰ নৱেম্বৰ মাহত। ঠিক আছে, উত্তৰ এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স ৱাজ হেল্ড ইন হুইচ ইয়েৰ? কেতিয়া হৈছিলে প্ৰথম ঘূৰণীয়া মেজমেল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ 1930 চনৰ 12 নৱেম্বৰ। ঠিক আছে, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। 1930 চনৰ 12 নৱেম্বৰত প্ৰথম ৰাউণ্ডৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনত আহিছোঁ, দ্য ফেমাছ চিমলা কনফাৰেন্স অফ 1945 ৱাজ কনভাৰ্ট বাই হুইচ ব্ৰিটিছ অফিচাৰ? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ, লৰ্ড ৱেভেল হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য স্বৰাজ মুভমেণ্ট ইন ইণ্ডিয়া? ঠিক আছে, প্ৰথমে কোনে স্বৰাজ মুভমেণ্টটো ইণ্ডিয়াত আৰম্ভ কৰিছিলে? তো ইয়াৰ উত্তৰটো হৈছে আমাৰ বাল গংগাধৰ তিলক। অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটোত আহিছোঁ বন্ধুসকল, হোৱাট ইজ দ্য প্ৰাইমেৰী ৰ মেটেৰিয়েল ইউজ ইন আছামিজ ট্ৰেডিশ্যনেল বেল মেটেল ক্ৰাফ্ট? ইম্পৰ্টেণ্ট কুৱেশ্যন। ধাতু শিল্প যিটো কোৱা হয়, তো নিৰ্মাণৰ বাবে প্ৰধান কি কি কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে, এনেকুৱা কুৱেশ্যন অহাও দেখা পাইছোঁ মই বহুত এক্সামত, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, কপাৰ এণ্ড টিন। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য বড়ো ট্ৰাইবছ এজ দেয়াৰ নিউ ইয়েৰ ফেষ্টিভেল? ঠিক আছে, ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন বি হৈছে কাৰেক্ট আনচাৰ, বৈশাগু হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, দ্য বৈশু ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ ট্ৰাইবছ অফ আছাম? কোনটো জনজাতিৰ সৈতে বৈশু উৎসৱটো জড়িত হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাভাসকলৰ লগত। ঠিক আছে, তেওঁলোকে পালন কৰে। নেক্সট কুৱেশ্যন আহিছোঁ, হুইচ আছামিজ ট্ৰাইব চেলিব্ৰেট দ্য সংগ্ৰামিছোৱা ফেষ্টিভেল? ঠিক আছে, অসমৰ কোন জাতিয়ে সংগ্ৰামিছোৱা উৎসৱটো উদযাপন কৰে? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ তিৱা। ঠিক আছে, অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ, তিৱাসকলে সংগ্ৰামিছোৱা উৎসৱটো উদযাপন কৰে। নেক্সট কুৱেশ্যনত আহিছোঁ, হুইচ আছামিজ ট্ৰাইব চেলিব্ৰেট দ্য বাথৌ পূজা টু ৱৰ্শ্বিপ দেয়াৰ ডেইটি? ঠিক আছে, অসমৰ কোন জাতিয়ে তেওঁলোকৰ দেৱতাক পূজা কৰিবলৈ বাথৌ পূজাটো উদযাপন কৰে? শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন এ, বড়ো। নেক্সট কুৱেশ্যনত আহিছোঁ, হোৱাট ইজ দ্য প্ৰাইমেৰী ফিউচাৰ অফ দ্য বৈশু ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য ৰাভা ট্ৰাইব? তো ইয়াৰ ৰাভা জাতিৰ দ্বাৰা উদযাপিত বৈশু উৎসৱটো মূল বৈশিষ্ট্য কি? ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন বি, বনফায়াৰ এণ্ড কালচাৰেল পাৰফৰ্মেঞ্চ। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, হুইচ ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ দ্য ছান এণ্ড ইটছ চেলিব্ৰেটেড বাই দ্য ৰাভা ট্ৰাইব? ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, বৈশু ফেষ্টিভেল। ঠিক আছে, নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, হুইচ ট্ৰাইব অফ আছাম চেলিব্ৰেটেড দ্য চুমাংকা ফেষ্টিভেল এজ এ ডেথ চেৰিমনি? কুৱেশ্যনটো চাবলৈকে ইম্পৰ্টেণ্ট হয়, ডেথ চেৰিমনি। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ কাৰ্বি। অপশ্যন বি হৈছে এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল, দ্য ফেষ্টিভেল অফ খেৰাই পূজা ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ ট্ৰাইব? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন বি, বড়ো। দ্য ৰাভা কমিউনিটিজ বৈশু ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং? ঠিক আছে, কিহৰ লগত জড়িত এইটো? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি হৈছে কাৰেক্ট আনচাৰ, ফাৰ্টিলিটি এণ্ড হাৰ্ভেষ্ট। নেক্সট কুৱেশ্যনত আহিছোঁ, হু ৰোড দ্য আছামিজ নভেল মামৰে ধৰা তৰোৱাল? মামৰে ধৰা তৰোৱালখন কোনে লিখিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন ডি হৈছে কাৰেক্ট আনচাৰ, ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামী বুলি মই দিয়া নাই, কাৰণ কনফিউজন হ'ব পাৰে, আপোনালোকে চাই ল'ব এইটো, সেইটো কাৰণে
যদি মামনি ৰয়ছম গোস্বামী বুলি নিদি পেলাই শুনি ইন্দিৰা গোস্বামী দিয়ে তো আমি তাত টিক কৰিব লাগিব, কাৰণ মামনি ৰয়ছম গোস্বামী অন্য এটা নামেই হৈছে ইন্দিৰা গোস্বামী। ঠিক আছে, নেক্সট কুৱেশ্যনত আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিলে? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনত আহিছোঁ। জয়ন্ত তালুকদাৰ ইজ এ ফেমাছ স্পৰ্টছ পাৰ্চন ইন হুইচ ফিল্ড? তো তেখেত কোনটো খেলৰ সৈতে জড়িত? জয়ন্ত তালুকদাৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি আৰ্চাৰী। ঠিক আছে, ধনুবিদ বুলি যাক কোৱা হয়। নেক্সট কুৱেশ্যনত আছে বন্ধুসকল, দীপাংকৰ ভট্টাচাৰ্য ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন হুইচ স্পৰ্টছ? ইম্পৰ্টেণ্ট হয়। তো তেওঁ কোনটো খেলক প্ৰতিনিধিত্ব কৰে দীপাংকৰ ভট্টাচাৰ্যই? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, বেডমিণ্টন। ঠিক আছে, তো নেক্সট কুৱেশ্যনত আহিছোঁ। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ এক্টৰ টু উইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেতা কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি হৈছে কাৰেক্ট আনচাৰ, নিপ বৰুৱা। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল। হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ইন 2024? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বন্ধুসকল ডক্টৰ সূৰ্যকান্ত হাজৰিকা। অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, চাই ল'ব এইটো। নেক্সট কুৱেশ্যনত আহিছোঁ। ইন হুইচ ইয়েৰ ডিড ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ দ্য পদ্মভূষণ এৱাৰ্ড? তো কেতিয়া লাভ কৰিছিল ভূপেন হাজৰিকাই পদ্মভূষণ এৱাৰ্ডটো? উত্তৰ হৈছে অপশ্যন বি হৈছে কাৰেক্ট আনচাৰ, 2001 চনত। নেক্সট কুৱেশ্যনত আহিছোঁ। স্বৰ্ণলতা's হিষ্ট্ৰিকেল নভেল ৱাজ ৰিটন বাই? তো স্বৰ্ণলতা হিষ্ট্ৰিকেল নভেলখন কোনে লিখিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন ডি তিলোত্তমা মিশ্ৰা। নেক্সট কুৱেশ্যনত আহিছোঁ। হুৱেৰ ইজ দ্য আছাম সাহিত্য সভা 2025? তো সাহিত্য সভাখন ক'ত অনুষ্ঠিত হ'ব 2025 চনত? গোয়িং টু বি হেল্ড এট, ক'ত হ'ব অনুষ্ঠিত? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ পাঠশালা। অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ। হু গট দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন আছামিজ লিটাৰেচাৰ ইন 2023? ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি প্ৰণৱজ্যোতি ডেকা। নেক্সট কুৱেশ্যনত আহিছোঁ। হাউ মেনি ঘোষেছ আৰ ইনকৰ্পৰেটেড ইন দ্য নামঘোষা? নেক্সট কুৱেশ্যন আহিছোঁ বন্ধুসকল। হাউ মেনি ঘোষা আৰ ইনকৰ্পৰেটেড ইন দ্য নামঘোষা? ইম্পৰ্টেণ্ট কুৱেশ্যন। নামঘোষাত কিমানটা ঘোষা আছে? 1000টা আছে। এনেও ঘোষাখনক সেইকাৰণে কোৱা হয় যে হাজাৰী ঘোষা বুলি এনেকুৱা নহয়। ঠিক আছে, 1000টা ঘোষা আছে। তো নেক্সট কুৱেশ্যনত আহিছোঁ। হুইচ পিৰিয়ড ইজ ন'ন এজ দ্য জোনাকী এৰা অফ আছামিজ লিটাৰেচাৰ? কোনটো পিৰিয়ডক কোৱা হয় জোনাকী এৰা বুলি? ঠিক আছে, জোনাকী যুগ বুলি কোৱা হয় তাক। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1889 পৰা 1903 চনলৈকে এই সময়ছোৱাক কোৱা হয় জোনাকী এৰা। নেক্সট কুৱেশ্যন হৈছে বন্ধুসকল। কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ইম্পৰ্টেণ্ট কুৱেশ্যন। তো এইকাৰণেই দিছোঁ, এইটো উজু নিচিনা দেখি ল'বগৈ, কিছুমানে ভুল কৰা দেখিছোঁ মই কুৱেশ্যনটো। এইটো হৈছে যে গোলাঘাট আৰু নগাঁও হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, নগাঁৱটো লগত লাগি আছে আৰু এইফালে গোলাঘাটৰ লগত লাগি আছে। নেক্সট কুৱেশ্যনত আহিছোঁ। মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড অন দ্য বৰ্ডাৰ বিটুইন আছাম এণ্ড হুইচ আদাৰ কাণ্ট্ৰি? ইম্পৰ্টেণ্ট কুৱেশ্যন। মানস ৰাষ্ট্ৰীয় উদ্যানখন অসম আৰু কাৰ লগত লাগ লাগি আছে? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন ডি ম্যানমাৰ। ঠিক আছে, ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন আহিছোঁ। হুৱেৰ ইজ নামেৰি নেশ্যনেল পাৰ্ক লোকেটেড? নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন বি শোণিতপুৰ। বি হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ বন্ধুসকল। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিব্ৰুগড় এণ্ড তিনিচুকীয়া, দুটা ডিষ্ট্ৰিক্টৰ লগত লগ লাগি আছে। তো নেক্সট কুৱেশ্যনত আহিছোঁ। বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অসমৰ? ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শোণিতপুৰ। নেক্সট কুৱেশ্যনত আহিছোঁ।
হুইচ ইজ দ্য অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম, ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। তো অসমৰ প্ৰাচীন বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? ঠিক আছে, নেক্সট কুৱেশ্যনত আহিছোঁ। হুৱেন কাজিৰঙা নেশ্যনেল পাৰ্ক কম আণ্ডাৰ টাইগাৰ প্ৰজেক্ট, ঠিক আছে, এতিয়া ৰাষ্ট্ৰীয় উদ্যান আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন আপোনাৰ ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছিলে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2006। চ' বন্ধুসকল, ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'লগৈ। তো আজিলৈ ইয়াতে সামৰিছোঁ। গোটেই মই যিখিনি আপোনালোক চিলেবাছত প্ৰথমতে দেখাইছিলোঁ, সেই গোটেই বস্তুখিনি সামৰি পেলাই গোটেই ভিডিঅ'টো বনোৱাৰ কাৰণে ইমান দীঘলীয়া হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা বহুত উপকৃত হ'ব আপোনালোক। আৰু নেক্সট আৰু এটা ভিডিঅ' মই বনাবলৈ গৈ আছোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে, যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, জনাব কেনে পালে।